বৰছলাৰ কাৱৈমাৰীৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ। জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শনেৰে মুখৰিত শোণিতপুৰ বৰছলাৰ কাৱৈমাৰী যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ আজিৰে পৰা আৰম্ভ। শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ বৃহত্তৰ কাৱৈমাৰী অঞ্চলৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উখল মাখল পৰিৱেশ। জাতি জনগোষ্ঠীৰ কলা কৃষ্টি প্ৰদৰ্শনেৰে মুখৰিত সমগ্ৰ অঞ্চল। আজিৰে পৰা আৰম্ভ হৈছে বাৰ্ষিক ক্ৰীড়া সপ্তাহ। এই উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। প্ৰত্যেক বছৰে আমি বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰি আহিছোঁ। বিদ্যালয় সপ্তাহ আৰম্ভণিৰ দিনটোত আমি সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভণি কৰি ইয়াৰ মূলত কাৰণটো হৈছে ছাত্ৰ ছাত্ৰীসকলক সমাজ আৰু সংস্কৃতিৰ বিষয়ে কিছু জ্ঞান প্ৰদান কৰা, যিটো ৰাষ্ট্ৰীয় শিক্ষানীতিত ইতিমধ্যে আৰম্ভ কৰিছে। আৰু সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলক আমি সামাজিক জ্ঞান, সাংস্কৃতিক জ্ঞান, শৈক্ষিক জ্ঞানটো আমি সদায় দি আছোঁ। সামাজিক আৰু সাংস্কৃতিক জ্ঞানৰো তেওঁলোকক আমি উজ্জীৱিত কৰিব বিচাৰিছোঁ, যাতে তেওঁলোকৰ মনবোৰ সুস্থিৰ হৈ থাকিব পাৰে, সামাজিক ন্যায়ৰ ক্ষেত্ৰত তেওঁলোকে যদি আগবাঢ়িব পাৰে আৰু এজনে আনজনক মিলা প্ৰীতিৰে, যিটোক আমি সমন্বয় বুলি কওঁ, সম্প্ৰীতি বুলি কওঁ, ভাতৃত্ববোধ, য'ত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰি কৃষ্টি সংস্কৃতি প্ৰদৰ্শনেৰে পৰিৱেশ মুখৰিত কৰি তোলে। যে আমাৰ মূল শিক্ষাৰ যিটো উদ্দেশ্য এৰিকুলামৰ মাজত বা শ্ৰেণীকোঠাৰ মাজত আবদ্ধ হৈ নাথাকে, আমি বহুত কথা শিকিব লাগিব। পাঠ্যপুথিয়ে আমাক যিখিনি নিদিয়ে তেনেকুৱা কিছুমান কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি জনাব পাৰিব লাগিব। আৰু এইখন বিদ্যালয়ত মই মন কৰিছোঁ বহুদিনৰ পৰা এই ব্যৱস্থাটো প্ৰচলিত হৈ আছে। তাৰ কাৰণে মই বিদ্যালয় কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আগলৈকে তেওঁলোকে এই প্ৰচেষ্টা চলাই থাকিব পাৰিব। মুঠতে আমি শ্ৰেণীকোঠাত শিক্ষা গ্ৰহণটো কৰিব লাগিবই। পাঠৰ মাজত থকা যিখিনি জ্ঞান, সেই জ্ঞানখিনি তেওঁলোকে আহৰণ কৰাৰ লগে লগে সামাজিকভাৱেও তেওঁলোকে বহু কথা শিকিব লগা আছে, যিখিনি কথা তেওঁলোকক পৰৱৰ্তী জীৱনত মানুহ হোৱাৰ পিছত, অৰ্থাৎ নিজকে সফল ব্যক্তি হিচাপে পৰিণত কৰাৰ পিছত যাতে সমাজখনত তেওঁলোকে উন্নতি কৰিব পাৰে বা সমাজৰ লগত তেওঁলোকে মিলিজুলি চলিব পাৰে, তেনেকুৱা এটা শিক্ষা ব্যৱস্থা আমি বিদ্যালয়ৰ যিটো পাঠ গ্ৰহণৰ সময়ত আমি তেওঁলোকক যদি দি যাব পাৰোঁ বা দি গৈ থাকোঁ, তেনেহ'লে পৰৱৰ্তী জীৱনত তেওঁলোকে সফল নাগৰিক হ'ব পাৰিব। সফল নাগৰিক হিচাপে দেশখন পৰিচালনা কৰাৰ লগতে দেশৰ যিখিনি যাৱতীয় কাম কাজবিলাক তেওঁলোকে চলাই থাকিব পাৰিব, এইটো আমি আশা ৰাখিছোঁ। ছেকেণ্ডেৰী স্কুলে বিদ্যালয় সপ্তাহৰ আজিৰ পৰা আৰম্ভ কৰিছে। সাংস্কৃতিক শোভাযাত্ৰাৰে তেওঁলোকে আৰম্ভ কৰিব 9 তাৰিখৰ পৰা। আজিৰ পৰা 13 তাৰিখলৈকে চলিব। মই আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে ইয়াত সকলোৱে অংশগ্ৰহণ কৰিব আৰু অংশগ্ৰহণ কৰি তেওঁলোকে প্ৰাইজ বুটলিবলৈ সক্ষম হ'ব। আৰু যিসকলে ইয়াত প্ৰাইজ নাপাব তেখেতসকলে নিৰুৎসাহ হ'ব নালাগে। তেখেতসকলৰ চেষ্টা অব্যাহত ৰাখিব। প্ৰথম মানে আমাৰ ইম্পৰ্টেঞ্চটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰা আৰু আমাৰ নেশ্যনেল এডুকেশ্যন পলিচিটো ছাত্ৰ ছাত্ৰীসকলে হলিষ্টিক ডেভেলপমেণ্টৰ কথা এটা কৈছে। গতিকে হলিষ্টিক ডেভেলপমেণ্ট কৰিব লাগিলে ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলা, নাচ গান, পঢ়া শুনা সকলোতে আগবাঢ়ি যাব লাগে। ব্যুৰো ৰিপৰ্ট, এনালাইচিছ 24/7।